খুব ধুনীয়া তিলৰ চাটনি ৰেচিপি এটা আজি আপোনালোকৰ কাৰণে লৈ আনিছোঁ আৰু চাটনিখিনি বনাবৰ কাৰণে ইয়াত মই কেইটামান তিল লৈছোঁ মই বেছিও লোৱা নাই আপোনালোকে যদি চাটনিখিনি অকমান সৰহকৈ বনাও বুলি ভাবে তিলখিনি অকমান সৰহকৈ লৈ ল'ব এইখিনি মই ভালকৈ ধুই মেলি ৰ'দত শুকুৱাই লৈছোঁ আৰু কেৰাহীখন গৰম কৰি ইয়াতে মই তিলখিনি অলপ সময় ভাজি ল'ম বহুত বেছিও ভাজিব নালাগে অলপ সময় ভাজিলে হ'ব আৰু তিলখিনি প্ৰথমতে আপোনালোকে ভালকৈ ধুই মেলি ৰ'দত শুকুৱাই ল'ব তেতিয়া ভাজিবলৈ বেছি সময় নালাগে যদি চুকাৰ ৰ'দ হয় তিলখিনি নভজাকেও আপোনালোকে চাটনিখন বনাব পাৰে কিন্তু ভাজি দিলে চাটনিখনৰ গোন্ধটো বহুত ধুনীয়া হয় তিলখিনিও ভাজা যেতিয়া ভালকৈ ভাজ খায় তেতিয়া ধুনীয়া ভজা ভজা গোন্ধ এটা আহে সেই গোন্ধটো চাটনিখনত ধুনীয়াকৈ আহে এইটো কাৰণে মই অকমান সময় ভাজি লৈছোঁ যদি আপোনালোকে তিলৰ বাকলিখিনি একেবাৰে এৰুৱাই লওঁ বুলি ভাবে তিলখিনি মচমচীয়া হোৱালৈকে ভালকৈ ভাজিব লাগিব আৰু যদি মোহাই দিয়া হয় বাকলিটো ধুনীয়াকৈ এৰি যায় মই গোটেইখিনি বাকলি এৰুৱাই নলওঁ অলপমান বাকলিহে এৰুৱাই ল'ম যেহেতু অকমান বাকলি থাকিলেহে ভাল লাগে আৰু এইখিনি তিলখিনি মই ভাজি লোৱা হৈ গ'ল ধুনীয়াকৈ মচমচীয়া হৈ গৈছে গেছটো অফ কৰি মই কেৰাহীখনতে অলপ মই এনেকৈ লৰাই আছোঁ যদি কেৰাহীখনত এনেকৈ থৈ দিয়া হয় তেতিয়া তিলখিনি বেছি জ্বলি যাবও পাৰে নতুবা আপোনালোকে লগালগ বেলেগ এখন থালত উলিয়াই ল'ব পাৰে তিলখিনি আৰু অকমান ঠাণ্ডা হলত মই থালখনত এনেকৈ উলিয়াই লৈছোঁ আৰু যেতিয়া হাতেৰে চুব পৰা হয় এইখিনি মই ভালকৈ হাতেৰে মোহাৰি লৈছোঁ যাতে বাকলিখিনি অলপমান এৰি যায় এনেকৈ যদি হাতেৰে আপোনালোকে মোহাৰিবলৈ বেয়া পায় আপোনালোকে ডলাখনতো ল'ব পাৰে ডলাখনত দি পেলাই যদি অলপ ঘঁহি দিয়ে তেতিয়াও বাকলিখিনি ধুনীয়াকৈ এৰি যায় মই তিলখিনি একেবাৰে কম সেইটো কাৰণে মই ডলাত লোৱা নাই এনেকৈ থালখনতে লৈ লৈছোঁ আপোনালোকৰ ওচৰত যদি বগা তিল থাকে আপোনালোকে বগা তিলটো বাকলি গুচোৱা তিলটো সেই তিলটোও আপোনালোকে চাটনিখিনি বনাব পাৰিব যিটো তিল থাকে আপোনালোকে সেইটো তিলেই ল'ব এয়া মই অলপমান বাকলিখিনি গুচাই লোৱা হৈ গ'ল তিলখিনি ভালকৈ ভাজ খালেহে আপোনালোকে এনেকৈ বাকলিটো এৰুৱাব পাৰিব যদি ভালকৈ ভাজ নাখায় আপোনালোকে কেতিয়াও হাতেৰে এনেকৈ বাকলিটো এৰুৱাব নোৱাৰে সেইটো আপোনালোকে তিলখিনি ভাজি থাকোঁতে অকণমান মোহাৰি চাব তেতিয়া বাকলিটো যদি ধুনীয়াকৈ এৰ খায় সেইটো জোখতে আপোনালোকে ৰাখিব পাৰিব আৰু যিখিনি বাকলি এৰি গৈছিলে সেইখিনি মই জাৰি ল'লোঁ আৰু এইখিনি এতিয়া মই মিক্সিত দি ল'ম আপোনালোকে পটাটো পিচিব পাৰে যদি পটা থাকে আপোনালোকে পটাটোৱে চাটনিখন বনাব পাৰে পটাত বনালে বেছি খাবলৈ ভালহে হয় মই পটা নাই কাৰণে মই মিক্সিতে এনেকৈ পিচি লৈছোঁ প্ৰথমতে মই ইয়াতে তিলখিনি দি ল'লোঁ আৰু এতিয়া মই ইয়াত দি দিম অলপমান ধনিয়া কাটি লোৱা ধনিয়া আছে সেইখিনি মই ইয়াতে দি দিছোঁ যদি ধনিয়া নাথাকে আপোনালোকে ধনিয়া নিদিয়াকৈও এই তিলৰ চাটনিখন বনাব পাৰিব কিন্তু ধনিয়াটো দিলে অকণমান খাবলৈ ভাল লাগে সেইটো কাৰণে মই আছিলে যিহেতু সেইটো কাৰণে মই অলপমান দি দিছোঁ এতিয়া মই ইয়াত এটুকুৰা ভোট জলকীয়া দিছোঁ আৰু এই জলকীয়াটো জ্বলা বহুত বেছি সেইটো কাৰণে মই কমকৈ দিছোঁ আপোনালোকে যিটো জোখত জ্বলা ভাল পায় সেইটো জোখতে দিব বা বেলেগ জলকীয়া যি জ্বলা থাকে আপোনালোকে দি ল'ব পাৰিব কেইফুটামান মই ইয়াত নহৰু দিছোঁ আৰু এটুকুৰা আদা টুকুৰা মই একেবাৰে পাতল পাতল কৰি দিছোঁ তেতিয়া খুব সোনকালে গুৰি হয় আৰু নহৰুটো বহুত বেছিও দিব নালাগে 5-6 ফুটামানেই দিব লাগে নহৰুটো বহুত বেছি হৈ গ'লেও চাটনিখনক খাবলৈ ইমান ভাল নহয় সোৱাদ অনুসৰি ইয়াত মই নিমখ দিছোঁ চাটনিখিনি অকণমান ঢিলা হ'বৰ কাৰণে ইয়াত মই অলপমান ঠাণ্ডা পানী দি দিছোঁ যেহেতু তিলৰ চাটনিটো বেছি শুকান হ'লে খাই ভাল নালাগে সেইটো কাৰণে মই অকণমান দি পেলাই চাই ল'ম এবাৰ মিক্সিত মাৰি পেলাই যদি দৰকাৰ হয় পাছত আৰু অকণমান দি ল'ম আপোনালোকে যিটো জোখতে পানীটো ভাল পায় সেইটো জোখতে দিব বহুত বেছি পনীয়া হ'লেও এই চাটনিখন খাই ভাল নালাগে বা বেছি শুকান হ'লেও ভাল নালাগে আৰু এয়া দেখিছে পানী ইয়াত দৰকাৰ নহয় পানীটো ধুনীয়া জোখতে আছে কিন্তু তিলখিনি ভালকৈ গুৰি হোৱা নাই কিনাৰ চাইডে অকণমান লাগি ধৰিছে চামুচখনে মই এনেকৈ এৰুৱাই দিছোঁ যদি আপোনালোকৰ মিক্সি বাতি সৰুটো থাকে আপোনালোকে সৰু বাতিটোত ল'ব তেতিয়া খুব সোনকালে গুৰি হ'ব মোৰ সৰু বাতিটো অকণমান বেয়া হৈ আছে সেইটো কাৰণে মই ডাঙৰটোতে লৈছোঁ সেইটো কাৰণে পিছোতে অকণমান দেৰি লাগিছে কিনাৰত লাগি থকাখিনি এৰুৱাই পেলাই চাটনিখন মই আৰু এবাৰ মিক্সিত পিচি লৈছোঁ আৰু যিসকল সৰু ছোৱালী চুলি কম তেওঁলোকক যদি মাহটোত 4-5 বাৰমান এনেকৈ তিলৰ চাটনি বনাই পেলাই খাবলৈ দিয়া হয় চুলিখিনি বহুত ধুনীয়া হয় বিশেষকৈ আমাৰ তিলটো চুলিৰ কাৰণে বহুত ভাল আৰু ইভাগে তিলটো ইমান বেছি খোৱা নহয় এনেকৈ যদি চাটনি বনাই দিয়ে খাবলৈও বহুত ভাল হয় আৰু চুলিখিনিও ভাল হয় আৰু এয়া মোৰ চাটনিখিনি পিচি লোৱা হৈ গ'ল ইয়াত মোৰ দিবলৈ এটা বস্তুৱে বাকী আছে সেইটো মই একেবাৰে শেষত দিম আৰু চাটনিখিনি পিছাৰ পাছত আপোনালোকে এবাৰ টেষ্ট কৰি চাই ল'ব জলকীয়া আৰু নিমখটো ধুনীয়া হৈছে নাই মই অকণমান চাইছিলোঁ মই ধুনীয়াকৈ জ্বলাটো আৰু নিমখ হৈ গৈছে আৰু চাটনি যিহেতু অকণমান জ্বলা থাকিলেহে খাই ভাল লাগে জ্বলাটো যদি কমো হয় তেতিয়া চাটনিখন খাবলৈ ইমান ভাল নালাগে চাটনিখন বনোৱাৰ পাছত একেবাৰে শেষত আপোনালোকে ইয়াত এচামুচ মিঠাতেল দিব আৰু মিঠাতেল দিলে এই তিলৰ চাটনিখন খাবলৈ বহুত ধুনীয়া হয় কেঁচা মিঠাতেল দিব আৰু মই যিহেতু বইল খাই আছোঁ সেইটো কাৰণে মই ইয়াত তেলটো দিয়া নাই তেলটো নিদিয়াকৈ মই ৰাখিছোঁ আপোনালোকে তেলটো দি ল'ব খাবলৈ বহুত ভাল পাব আৰু এই তিলৰ চাটনিখন বনাবলৈ একেবাৰে সহজ যিসকলে আগতে এনেকৈ তিলৰ চাটনি বনাই পেলাই খোৱা নাই এবাৰ আপোনালোকে বনাই খাই চাব বহুত ভাল পাব ভিডিঅ'টো ইমানখিনিলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব